আসাম ট্ৰিবিউন কাৰেণ্ট এফেয়াৰ 16 মে দ্বিতীয়টো ভিডিঅ' 21 মেৰ পৰা অসমৰ বিধানসভাৰ প্ৰথম অধিৱেশন আৰম্ভ নৱনিৰ্বাচিত 16তম অসম বিধানসভাৰ প্ৰথম অধিৱেশন 21 মে 2024 তাৰিখে দিছপুৰত আৰম্ভ হ'ব আৰু গুৰুত্বপূৰ্ণ তথ্য হৈছে অধিৱেশন আৰম্ভ 21 মেৰ পৰা স্থান অসম বিধানসভা দিছপুৰ ৰাজ্যপাল নতুনকৈ লক্ষ্মণ প্ৰসাদ আচাৰ্য নতুন বিধায়কসকলৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব স্পিকাৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব এক্সাম পইণ্ট অফ ভিউ সংবিধানৰ আৰ্টিকল 174ত পৰে প্ৰ' টেম স্পিকাৰে নতুন এম এল এসকলক শপত গ্ৰহণ কৰিব চ' সেইকাৰণে প্ৰ' টেম স্পিকাৰ বুলি কোৱা হয় যাতে নতুন এম এল এসকলক শপত গ্ৰহণ কৰাব পাৰে NDA হৈছে ৰঞ্জিত কুমাৰ দাসক স্পিকাৰ পদৰ পৰা মনোনীত কৰিছে গতিকে বহুত বেছি ইম্পৰ্টেণ্ট 2 নম্বৰ পইণ্টটো হৈছে চন্দ্ৰমোহন পাটোৱাৰী প্ৰ' টেম স্পিকাৰ হিচাপে নিযুক্ত জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীক 16তম অসম বিধানসভাৰ প্ৰ' টেম স্পিকাৰ হিচাপে শপত গ্ৰহণ কৰোৱা হয় মোষ্ট ইম্পৰ্টেণ্ট প্ৰ' টেম স্পিকাৰৰ ভূমিকা কি হয় নতুন বিধায়কসকলক শপত গ্ৰহণ কৰোৱা স্পিকাৰ নিৰ্বাচন পৰিচালনা কৰা অস্থায়ীভাৱে বিধানসভাৰ কাৰ্য চলোৱা এই তিনিটা ওপৰতে প্ৰ' টেম স্পিকাৰ বুলি কোৱা হয় যাতে নতুন বিধায়কসকলক শপত গ্ৰহণ কৰাব পাৰে আৰু 3 নম্বৰটো পইণ্ট হৈছে গুৱাহাটীত ভাৰতৰ প্ৰথম AI পাৱাৰ্ড ফিজিটেল বেংক ব্ৰাঞ্চ আৰম্ভ স্লাইচ স্মল ফাইনেন্স বেংক আৰু এই স্লাইচ স্মল ফাইনেন্স বেংকটোৰ কথা বহুতে শুনিছে নতুনকৈ যিহেতু AI পাৱাৰ্ড ব্ৰাঞ্চ আৰম্ভ কৰিছে গুৱাহাটীত ভাৰতৰ প্ৰথম AI পাৱাৰ্ড ফিজিটেল বেংক ব্ৰাঞ্চ আৰম্ভ কৰিছে স্থান হৈছে GS ৰোড ফিজিটেল মানে হৈছে ফি মানে ফিজিকেল আৰু ফিজিটেলটো চিনোনিয়াম বা ইয়াৰ সমাৰ্থক বা ইয়াৰ যিটো নিয়েৰেষ্ট মিনিং হয় ডিজিটেল অৰ্থাৎ ফিজিকেল প্লাছ ডিজিটেল অৰ্থাৎ ফিজিটেল বুলি কোৱা হয় উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আৰু কি পইণ্টটো হৈছে ইয়াৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ AI মানে হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ফাইনটেক আৰু লগতে ডিজিটেল বেংকিং মডাৰ্ণ বেংকিং ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো এপেক্স বেংকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট অসম চৰকাৰৰ ফুৱেল কনজাৰ্ভেশ্যন মেজাৰ অৰ্থাৎ বিশ্বব্যাপী শক্তি সংকটৰ মাজত অসম চৰকাৰে খৰচ কমাবলৈ অষ্টেৰিটি মেজাৰ ঘোষণা কৰিছে অষ্টেৰিটি মেজাৰ্ছ মানে হৈছে গুৰুত্বপূৰ্ণ ব্যৱস্থা কৰিছে ফুৱেল কনজাম্পশ্যনত 20% ডিক্ৰিজ কৰিছে অৰ্থাৎ 20% ব্যৱহাৰৰ কাৰণে হ্ৰাস কৰিছে ইলেক্ট্ৰিক ভেহিকল EV প্ৰচাৰৰ কাৰণে প্ৰচেষ্টা কৰিছে যাতে ইলেক্ট্ৰিক ভেহিকলবিলাক চলাব এইবাৰ যাতে প্ৰচলন হয় যাতে ইয়াৰ ফুৱেল কনজাম্পশ্যনটোৰ ওপৰত ডিপেণ্ড হ'ব পাৰে যাতে হ্ৰাসটো কমাব পাৰে গতিকে VIP কনভয় হ্ৰাস কৰিব বিদেশ ভ্ৰমণত নিষেধাজ্ঞা দিছে যিহেতু এবাৰ বিদেশ ভ্ৰমণৰ কাৰণেও বেছি উল্লেখ কৰা নাই যাবৰ কাৰণে আৰু ছেমিনাৰ ৱৰ্কশ্বপ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত কৰা হ'ব এই সকলোখিনি গতিকে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ গভাৰ্নেন্স এনভাইৰনমেণ্ট এছে ৰাইটিং GS পেপাৰ 2 এণ্ড ছেকেণ্ডৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট অসমত হলক গিবনে বিশেষ কেনপি ব্ৰিজ ব্যৱহাৰ কৰিলে আৰু হলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰীৰ লগতে স্পেচিফিক হৈছে হলক গিবন যিটো চেঞ্চুৰী হৈছে হলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ব্ৰিজৰ উদ্দেশ্য ৱাইল্ড কনজাৰ্ভেশ্যন আৰু এনিমেল মুভমেণ্ট ছেফটি ৰেলৱে এক্সিডেণ্ট ৰুট অৰ্থাৎ ৰেলৱে এক্সিডেণ্টৰ পৰা ৰক্ষা পাবৰ কাৰণে হলক গিবনৰ কাৰণে এখন কেনপি ব্ৰিজ বনাইছে যিটো মোষ্ট ইম্পৰ্টেণ্ট অসমৰ বায়'ডাইভাৰ্চিটিৰ ওপৰত ফ'কাছ কৰিছে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ ওপৰত আৰু এনভাইৰনমেণ্ট এণ্ড ইক'লজিকেল অৰ্থাৎ ইক'লজিৰ ওপৰত এই তিনিটা মোষ্ট ইম্পৰ্টেণ্ট হয় আপাৰ আছামত দুটা লেফাৰ্ড ধৰা পৰিল আপাৰ আছামৰ টি গাৰ্ডেন অঞ্চলত আতংকৰ সৃষ্টি কৰা দুটা লেফাৰ্ড বন বিভাগে সফলভাৱে ধৰা পেলাইছে স্থান হৈছে ডিব্ৰুগড় জিলা টি ষ্টেট অঞ্চল আৰু এক্সাম পইণ্ট অফ ৰিলেভেঞ্চটো হৈছে হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট ৱাইল্ড লাইফ মেনেজমেণ্ট ফৰেষ্ট কনজাৰ্ভেশ্যন এই তিনিটাৰ ওপৰত ৰিলেভেঞ্চ হয় 7 নম্বৰটো পইণ্ট হৈছে অসমীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগ ইণ্ডিয়া A টিমৰ ভাইচ কেপ্টেইন নিযুক্ত হয় কোন টিমৰ A টিমৰ অসমৰ ক্ৰিকেট ৰিয়ান পৰাগক শ্ৰীলংকাৰ ত্ৰি ছিৰিজৰ বাবে ইণ্ডিয়া A টিমৰ ভাইচ কেপ্টেইন হিচাপে নিযুক্ত কৰিছে গুৰুত্বপূৰ্ণ তথ্য টিমটো হৈছে ইণ্ডিয়া A মোষ্ট ইম্পৰ্টেণ্ট টুৰ্ণামেণ্ট ভেনু শ্ৰীলংকা কেপ্টেইন তিলক বৰ্মা এক্সাম ফ'কাছ যিটো স্পৰ্ট কাৰেণ্ট এফেয়াৰৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট এতিয়া আমাৰ কুৱেশ্যন ছেকশ্যনলৈ আহিলোঁ 16তম অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰম্ভ হয় 2 নম্বৰ হৈছে অসম বিধানসভা প্ৰ' টেম স্পিকাৰ হিচাপে কোনে শপত গ্ৰহণ কৰিলে ভাৰতৰ প্ৰথম AI পাৱাৰ্ড ফিজিটেল বেংকিং ব্ৰাঞ্চ কোন চহৰত আৰম্ভ কৰা হৈছে আৰু কোনে উদ্বোধন কৰিছে ভাৰতৰ একমাত্ৰ এপি স্পেচিছ কোনটো আৰু লগতে ৰিয়ান পৰাগ কোন টিমৰ ভাইচ কেপ্টেইন হিচাপে নিযুক্ত হৈছে এইকেইটা আপোনালোক কমেণ্ট ছেকশ্যনত জনাওক কেনেকুৱা পালে